মই গুৰুজনৰ জন্মস্থান জেগাত গৈ এটা ভিডিঅ' বনাইছিলো, সেইটো কাৰণে মই ক্ষমা খুজিছো আপোনালোকৰ সকলো ভাই ভণ্টিসকল। কিন্তু মই জনা নাছিলো এইটো আমাৰ গুৰুজনৰ জন্মস্থানৰ জেগা বুলি আছিলে বুলি মই জনা নাছিলো। কিন্তু বেলেগৰ লগত শ্বুটিং কৰিব গৈছিলো আৰু জেগাটো মানে মোৰ ভাল লাগিছিলে কাৰণে মই ইমানটো ভবা নাছিলো। সেইটো কাৰণে মই আপোনালোকৰ পৰা মই ক্ষমা খুজিছো। আৰু যদি জানিলোহেঁতেন তেনেহ'লে মই এনেকুৱা ভিডিঅ'টো নবনালোহেঁতেন। আৰু মই ইমানটো ভবাই নাছিলো যে এইটো ভিডিঅ' যে ইমানটো বেয়া হ'ব বা আপোনালোকেও ইমান বেয়া পাব। সেইটো কাৰণে মই বহুত আপোনালোকৰ পৰা মই ক্ষমা খুজিছো। সেইটো কাৰণে মই বহুত দুখিত। আৰু আজিৰ পৰা এনেকুৱা ভুল আৰু কেতিয়াও নহ'ব। পাৰে যদি আপোনালোকে সকলোৱে মোক ক্ষমা কৰি দিব, মোক সৰু ভণ্টি বুলি ভাবি। আৰু আপোনালোকৰ মনত ইমান দুখ হৈ যাব বা মনত ইমান বেয়া লাগিব সেইটো মই জনা নাছিলো। যদি আগে মই জনাহেঁতেন তেনেহ'লে মই এই ধৰণৰ ভিডিঅ' কেতিয়াও নবনালোহেঁতেন। মই বহুত দুখিত। এইটোৰ কাৰণে আপোনালোকে সকলোকে মই ক্ষমা খুজিছো। আপোনালোকে মোক ক্ষমা কৰি দিব। আপোনালোকে মোক ক্ষমা কৰি দিব আৰু পাৰে যদি আপোনালোকে মোক সৰু ভণ্টি বুলি আঁকোৱালি ল'ব আৰু সদায় মোক মৰম চেনেহ দি যাব। ধন্যবাদ।